আমি প্ৰথমবাৰ আৰম্ভ কৰোঁ ন কথাখিনি। সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আজি আমি আপোনালোকৰ চেনেলৰ যোগেদি অসমৰ সোণোৱাল কছাৰী ৰাইজক কেইটামান বিষয় অৱগত কৰিব বিচাৰিছোঁ। যোৱা 28 তাৰিখে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়াই সোণোৱাল কছাৰী গণমঞ্চৰ ওপৰত যি অভিযোগ আনিছিল তাৰ প্ৰত্যুত্তৰ হিচাপে আমি কেইটামান বিষয় তেখেতক জনাব বিচাৰিছোঁ, অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। যে তেখেতে আমাক কৈছিল যে সোণোৱাল কছাৰী গণমঞ্চ কেইজনমান মানুহৰ গঠিত এটা সংগঠন আৰু ই কংগ্ৰেছৰ বি টিম। পোনপটীয়াকৈ আমি টংকেশ্বৰ সোণোৱাললৈ আমাৰ প্ৰশ্ন যে সোণোৱাল কছাৰী গণমঞ্চ অসম 2015 চনৰ 11 অক্টোবৰ জন্মগ্ৰহণ কৰিছিল আৰু জন্মগ্ৰহণ কৰিছিল সদৌ ছাত্ৰ সন্থাৰ ঔৰসত। আৰু তাত সেই অনুষ্ঠানত বা সেই সময়ত যি সময়ত জন্মগ্ৰহণ কৰিছিল তাত সোণোৱাল কছাৰী বৌদ্ধিক সমাজ তাত জড়িত হৈ আছে। তো যিটো সময়ত সোণোৱাল কছাৰী গণমঞ্চ জন্ম হৈছিল সেই সময়ত টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰি সোণোৱাল কছাৰী কাউন্সিলৰ তেখেতে এজন উপমুখ্য কাৰ্যবাহী সদস্য আছিল। তেতিয়াও সোণোৱাল কছাৰী গণমঞ্চ কংগ্ৰেছৰ মজিয়াত থাকি তেওঁ আমাক বিজেপি বি টিম বুলি তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। বিভিন্ন মেল মিটিঙত তেখেতে কৈছিল, গতিকে আমি সোণোৱাল কছাৰী গণমঞ্চে নিজৰ স্থিতিত আছো। সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ঔৰসত জন্মগ্ৰহণ কৰা সোণোৱাল কছাৰী গণমঞ্চে আজিও নিজৰ স্থিতিত আছো, ভৱিষ্যতলৈ থাকিম। গতিকে টংকেশ্বৰ সোণোৱালে আমাৰ ওপৰত কৰা যি অভিযোগ আমি সেই তাৰ অভিযোগ আমি প্ৰত্যুত্তৰ হিচাপে গ্ৰহণ কৰিছো। তেওঁ প্ৰত্যাহ্বান জনাইছো যে তেখেতে সুদীৰ্ঘ 12টা বৰ্ষ সোণোৱাল কছাৰী কাউন্সিলৰ উপমুখ্য কাৰ্যবাহী সদস্য হিচাপে আছে। দ্বিতীয়তে 3 বছৰ তেখেতে অধ্যক্ষ হিচাপে আছে আৰু বৰ্তমানলৈকে তেখেতে 3 বছৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। গতিকে তেখেতলৈ আমাৰ পোনপটীয়া আমাৰ প্ৰশ্ন যে এই বিগত 19টা বৰ্ষত সোণোৱাল কছাৰী কাউন্সিলৰ টপ ফ্ল'ৰত থাকি সোণোৱাল কছাৰী জাতীয় সংগঠন আৰু অসম চৰকাৰৰ লগত হোৱা বুজাবুজি চুক্তি হোষ্টেল নিৰ্মাণ গুৱাহাটীত কিয় নহল? গুৱাহাটী মাজমজিয়াত সোণোৱাল কছাৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হোষ্টেল নিৰ্মাণ কৰাৰ কথা চুক্তিত আছিল। তেওঁ টপ ফ্ল'ৰত থাকি আজিলৈকে কিয় কৰিব নোৱাৰিলে? গুৱাহাটী মাজমজিয়াত আমাৰ সোণোৱাল কছাৰী জনসাধাৰণৰ কাৰণে সোণোৱাল ভৱন নিৰ্মাণৰ প্ৰতিশ্ৰুতি আছিল, চুক্তিত আছিল, আজিলৈকে কাৰ্যকৰী নহল। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি এই 7খন জিলাত 7টা হোষ্টেল ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু একোটাকৈ সোণোৱাল ভৱন নিৰ্মাণৰ আমাৰ চুক্তিত আছিল। টপ ফ্ল'ৰত থাকি আজি তেখেতে একো কৰিব নোৱাৰিলে। আমাৰ তেখেতলৈ প্ৰশ্ন, জাগুন টকৌ চাপৰি, নাহৰণি মাকুমৰ আৰু নাহৰকটীয়া সমষ্টিৰ নাম ওপৰত যেতিয়া সোণোৱাল কছাৰী মানুহক মাটি অধিগ্ৰহণ কৰি তেখেতসকল আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটো উচ্ছেদ কৰা হৈছিল, সেই সময়ত টংকেশ্বৰ সোণোৱালে ক'ত আছে? তেওঁ সোণোৱাল কছাৰী জাতীয়তাবাদী ক'ত আছে? 2006 বনবাসী আইনৰ আধাৰত সোণোৱাল কছাৰী জনগোষ্ঠীক বা সেই সময়ত 2006 চনৰ আগলৈকে যিসকল জনগোষ্ঠীয়ে বন আইনৰ আধাৰত মাটি পট্টা পোৱাৰ বিপৰীতে তেওঁলোক কিয় উচ্ছেদ কৰা হল? সোণোৱাল কছাৰী কাউন্সিলৰ যিজন মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত পৰিষদৰ সদস্যসকলে প্ৰথম গছপুলিটো নাহৰণিত লগোৱা নাছিল নেকি বা আপোনাৰ নাম ওপৰত লগোৱা নাছিল নেকি? তেখেতলৈ আমাৰ পোনপটীয়া প্ৰশ্ন। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল, মুখ্যমন্ত্ৰী থকাৰ সময়ত 9000 নাহৰণিত বহু সাংস্কৃতিক প্ৰকল্পৰ কাৰণে 1 কোটি টকা ঘোষণা কৰিছে ৰাজহুৱাভাৱে। কিয় আজিলৈকে সেইটো নহল? ডিব্ৰুগড় জিলাত এটা সমষ্টি জনজাতিৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি সোণোৱাল কছাৰী গণমঞ্চে যেতিয়া দাবী উত্থাপন কৰিছিল, সৰ্বানন্দ সোণোৱাল প্ৰধান বৰুৱা ডাঙৰীয়াক যেতিয়া উত্থাপন কৰিছিল, সেই সময়ত টংকেশ্বৰ সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত থাকি আমাৰ লগত থাকি তেখেতে সৰ্বানন্দ সোণোৱাল যেতিয়া কৈছিল যে তোমালোকৰ এই দাবীবোৰ এই মেমৰিয়েণ্ডামবোৰ ডাষ্টবিনত পৰি থাকিব, তেতিয়া কিয় তেখেতে বিষয়টো গুৰুত্ব সহকাৰে নলৈ বিৰোধিতা কৰা নাছিল? যদি ডিব্ৰুগড়ত এটা জনজাতিৰ সংৰক্ষিত যদি সমষ্টি হলহেঁতেন তেতিয়াহ'লেতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কাইলৈ ইয়াৰ পৰাই খেলিলে হ'লে নিৰ্বাচন। মুখ্যমন্ত্ৰীজন অজনজাতি হোৱাৰ কাৰণে
অজনজাতিসকলক ৰাজনৈতিক সুৰক্ষা প্ৰদানৰ কাৰণে চিচি প্ৰগ্ৰাম গঠন কৰিলে। আমাৰ তাত আপত্তি নাই, আমাৰ কাৰো তাত বিমত নাই। কিন্তু ডিব্ৰুগড়ত এটা সমষ্টিৰ জনজাতিৰ কাৰণে সংগঠন কৰিব লাগে বুলি কওঁতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ভূমিকা নিষ্ক্ৰিয় আছিল। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভূমিকা নিষ্ক্ৰিয় আছিল। ইয়াৰ উপৰিও আপোনাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত যি দুৰ্নীতি সংঘটিত হৈ আছে, আপোনালোকে শুনি আচৰিত পাব যে যিজন টংকেশ্বৰ সোণোৱালৰ দিনত তেওঁ স্বাক্ষৰ ভুৱা বুলি সাংবাদিক মেল পাতি যে যিসকল যোগানীয়া প্ৰতিষ্ঠানে সামগ্ৰী বিতৰণ কৰিছে ভুৱা বুলি কৈছে। কিন্তু সেই ভুৱা সামগ্ৰীসমূহ টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত বা সেই সময়ত কিয় বিতৰণ কৰা হল সোণোৱাল কছাৰী ৰাইজৰ মাজত? যদি সামগ্ৰীসমূহ যদি ভুৱা হয়, তেখেতে নাজানে, তেন্তে কিয় বিতৰণ কৰা হল? আৰু সেই প্ৰতিষ্ঠানসমূহক কিয় তেওঁ বা তেখেতে কিয় বিধিগতভাৱে আইনী ব্যৱস্থাত তেওঁ গোচৰ নতৰিলে? এইখিনি আমাৰ তেখেতলৈ মূল প্ৰশ্ন। কেইদিনমান আগতে ভুৱা সামগ্ৰীসমূহ, যিখিনি সামগ্ৰী বগীনদী এটা গুদামত আছিল, সেই গুদামত থকা সামগ্ৰীসমূহ এজন কাৰ্যবাহী সদস্যই বগীনদী সদস্যজনে বিতৰণ কৰিলে কম্বল। সেই কথাখিনি জনাৰ পিছতো টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া বা তেওঁলোকে সেইজনৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? তো আমাৰ প্ৰশ্ন যে যি সময়ত সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী আসনৰ পৰা গৈছিল, আটাইতকৈ বেছি সুখী মানুহজন আছিল টংকেশ্বৰ সোণোৱাল। কোট কৌশলে সোণোৱালৰ বিধায়কৰ সমৰ্থনত বা পৰিচালনা কৰি টংকেশ্বৰ সোণোৱালে দীপৰঞ্জন মাক্কাৰী, সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰী অনুপস্থিতিত টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া কোম্পানীয়ে দীপৰঞ্জন মাক্কাৰীৰ ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আনি তেওঁক অপসাৰণ কৰা হল, মুখ্য কাৰ্যবাহী সদস্যৰ পৰা অপসাৰণ কৰা হল। তো আজিৰ তাৰিখত আমি কৈছিলো যে দীপৰঞ্জন মাক্কাৰী একনায়কত্ববাদী শাসন চলাই সোণোৱালৰ সমাজত। যদি দীপৰঞ্জন মাক্কাৰী একনায়কত্ববাদী শাসন চলায়, টংকেশ্বৰ সোণোৱালৰ তাৰ ব্যতিক্ৰম কেতিয়াও হ'ব নোৱাৰে। কাৰণ তেখেতৰ নেতৃত্বত আজিৰ তাৰিখলৈকে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত উপমুখ্য কাৰ্যবাহী সদস্য এতিয়ালৈকে নিয়োগ কৰিব পৰা নাই। গতিকে এইবোৰ আমাৰ তেখেতলৈ আমাৰ অভিযোগ আছে। তো সেইকাৰণে এই অভিযোগসমূহ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল ইমানবোৰ দুৰ্নীতি থকাৰ পিছতো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া নিশ্চুপ হৈ থাকিলে, বৰঞ্চ তেওঁলোকক সমৰ্থন আগবঢ়ালে। গতিকে সেইকাৰণে আমি সোণোৱাল কছাৰী জনসাধাৰণৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ কাৰণে ভাৰতীয় যিটো গণতন্ত্ৰ ব্যৱস্থা, অহা যিটো লোকসভা নিৰ্বাচন, এই নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক আমি মুকলিভাৱে সমৰ্থন জনাইছো। সৰ্বানন্দ সোণোৱালৰ প্ৰতি আমাৰো সোণোৱাল হিচাপে ভাল পাওঁ। যদি বুকুখন আমি খুলি দিব পাৰিলো হলে সৰ্বানন্দ সোণোৱালক কিমান ভাল পাওঁ দেখুৱাই দিলোহেঁতেন। কিন্তু যেতিয়া নয়ন সোণোৱালক টিকটৰ পৰা বঞ্চিত কৰিলে, নাম ওপৰত যেতিয়া মাটি উচ্ছেদ কৰিলে, সেই সময়ত তেওঁলোকৰ হৈ নেকান্দি আমি কি সৰ্বানন্দ সোণোৱালহে কান্দিব লাগিছিল নেকি? সেইকাৰণে এইবোৰ কথাৰ কাৰণে আমি সৰ্বানন্দ সোণোৱালক বিৰোধিতা কৰিছো, যাতে অসমৰ ৰাইজে, সোণোৱাল কছাৰী সমাজে আগন্তুক যিটো লোকসভা নিৰ্বাচনত লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত বা বাকী অন্যান্য যিকেইটা সমষ্টি আছে, যোৰহাট, কাজিৰঙা, লখিমপুৰত আমি বিৰোধী ঐক্য মঞ্চে ভোট দিবলৈ সোণোৱাল কছাৰী ৰাইজক আহ্বান জনাইছো। এই কাৰণে আহ্বান জনাইছো যাতে সোণোৱাল কছাৰী মানুহে ন্যায়টো পায়। যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই বা বিৰোধী ঐক্য মঞ্চে সোণোৱাল কছাৰী জনসাধাৰণক যদি ভৱিষ্যতে প্ৰতাৰণা কৰে, তেতিয়াও কিন্তু সোণোৱাল কছাৰী গণমঞ্চে নিজৰ স্থিতিত থাকিব, সোণোৱাল কছাৰী ৰাইজৰ হৈ সদায় মাত মাতি যাব। এইখিনি আছিল মাননীয় আজি সংবাদ বন্ধুসকল। আমাৰ সোণোৱাল কছাৰী গণমঞ্চ সম্পাদক মহোদয়ে আপোনালোকক এই আজি প্ৰেছ মিটৰ বিষয়ে কলে, তাৰ লগতে সংগতি ৰাখি মই কেইটামান কথা আকৌ কব বিচাৰিছো, অনুক্ৰিয়াই দিব বিচাৰিছো। আজি আপোনালোকে চাব, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল দেৱে আজি 18 বছৰে তেখেতে টপ 4 জেগাত তেখেতে বহি আছে। কিন্তু আজি যিখিনি একৰ্ড বিলাক আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী জাতীয় সংগঠনৰ লগত অসম চৰকাৰ 2005 চন 4 মাৰ্চত যি একৰ্ড হৈছিল, একৰ্ডৰ ফুলফিল কৰিবৰ কাৰণে এটা কামো তেখেতে কৰা দেখা নগল, আগবঢ়াও দেখা নগল। তাৰ উপৰিও আজি এই সমস্যাখিনি আমাৰ সম্পাদক মহোদয়তো ক'লেই। আৰু আপোনালোকে চাব, আজি 6 শিডিউলৰ ক্ষেত্ৰত মোৰ পাৱাৰ অটনমি পোৱাৰ ক্ষেত্ৰত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলখন আজি কিবা
ৰাভা, মিচিং এইসকলক আজি অসম চৰকাৰৰ কেবিনেটত তেখেতলোকে সিদ্ধান্ত গ্ৰহণ কৰি তেখেতলোকৰ অটনমাস কাউন্সিল 6 শিডিউল প্ৰক্ৰিয়ালৈ নিবৰ কাৰণে, লো পাৱাৰ অটনমি দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন পঠালে। কিন্তু তাৰ ক্ষেত্ৰত সোণোৱাল কছাৰী অটনমাস কাউন্সিলত কংগ্ৰেছৰ সোণোৱালৰ নিচিনা ব্যক্তিয়ে মুখ্য কাৰ্যবাহী সদস্য হিচাপে আছিল। সৰ্বানন্দ সোণোৱাল দেৱে আজি প্ৰথমতে মুখ্যমন্ত্ৰী আছিল, এতিয়া তেখেত কেন্দ্ৰীয় মন্ত্ৰী। তেখেতলোকে সাংসদ প্ৰধান বৰুৱাদেৱ তেখেতলোকে সোণোৱাল কছাৰী অটনমাস কাউন্সিলখন 6 শিডিউল পৰ্যায় নিবৰ কাৰণে আজিলৈকে একো ভূমিকা লোৱা দেখা নগল। আজি চাব মিচিংসকলৰ প্ৰাথমিক শিক্ষা খণ্ড চৰকাৰীকৰণ কৰিবৰ কাৰণে যি প্ৰচেষ্টা ললে সেইখিনি কাম কৰা দেখা গল। কিন্তু আজি টংকেশ্বৰ সোণোৱালে সোণোৱাল কছাৰী গণমঞ্চক প্ৰশ্ন কৰা কোনো অধিকাৰ নাই বুলি আমি এইটো কাৰণে ভাবো। আজি যিটো বহুৱা প্ৰকল্প কথা 1 কোটি দিয়াৰ কথা কোৱা হৈছিল সেইটো দিয়া নহল। তাৰ উপৰিও আজি দুৰ্ভাগ্যৰ কথা তেখেতলোকে 18 বছৰে আজি কাৰ্যকালত থাকি তেখেতলোকে সোণোৱাল কছাৰী যিটো সাংস্কৃতিক বিকাশৰ কাৰণে গুৱাহাটীৰ নিচিনা কলাক্ষেত্ৰৰ জেগাত এটা সাংস্কৃতিক চিম্বলো তাত দিবৰ কাৰণে আজি সক্ষম নহল। গতিকে এই কথাবিলাকৰ কাৰণে সোণোৱাল কছাৰী গণমঞ্চই তেখেতলোকক বিৰোধিতা কৰা হৈছে আৰু এই কামবিলাক নোহোৱাৰ কাৰণে আজি আমি সোণোৱাল কছাৰী গণমঞ্চই সোণোৱাল কছাৰী ৰাইজৰ যি সমস্যা সেই সমস্যাবিলাকৰ কাৰণে আমি আজি তেখেতলোকৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে বাধ্য হৈছো। আৰু সেইকাৰণে আমি এটা কথা সকীয়াই দিব বিচাৰিছো মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱাল দেৱক। তেখেতে আজি প্ৰথমে কংগ্ৰেছত আছিল তেখেতৰ নিজৰ স্বাৰ্থৰ কাৰণে, তাৰ পিছত এতিয়া বিজেপি হল তেখেতৰ নিজৰ স্বাৰ্থৰ কাৰণে। তাৰ উপৰিও বিজেপি এজন মুখ্য কাৰ্যবাহী সদস্য বিপুৰঞ্জন মাৰ্কাৰীক তেখেতে চল চাপৰিৰে আঁতৰ কৰি তেখেতেও আজি মুখ্য কাৰ্যবাহী সদস্য পদত অধিষ্ঠ হৈ আছে। গতিকে তেখেতৰ কোনো অধিকাৰ নাই সোণোৱাল কছাৰী গণমঞ্চক বিৰোধ কৰা, সোণোৱাল কছাৰী গণমঞ্চ কোনো ৰাইজৰ মাজত ভূমিকা নাই বুলি কোৱাটো এইটো কাৰণে নাই বুলি কৈছো। 2015 চন 11 অক্টোবৰত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উৰসত আজি সোণোৱাল কছাৰী গণমঞ্চৰ জন্মৰ সময়তে আমি সোণোৱাল কছাৰী অটনমাস কাউন্সিলত এজন প্ৰতিনিধি প্ৰথম আমি জিকুৱাই আনিছো, তাৰপিছত যোৱাবাৰ আৰু এজন প্ৰতিনিধি জিকুৱাই আনিছো। তেখেতে আজি কৈছে সোণোৱাল কছাৰী কোনো সোণোৱাল কছাৰীৰ মাজত গণভিত্তি সোণোৱাল কছাৰী গণমঞ্চ নাই বুলি কৈছে। আৰু তেখেতলোকে দুজনমান যুৱকে লগ খাই সোণোৱাল কছাৰী গণমঞ্চ কৰি আছে বুলি কৈছে। তেতিয়াহলে কিয় আমি দুজন প্ৰতিনিধি আমি জিকাবলৈ সক্ষম হলো? তাৰ উপৰি সেই প্ৰতিনিধিসকল তেখেতলোকৰ আজি বাধা বিজেপি নেতা তেখেতলোকে সোণোৱাল কছাৰী গণমঞ্চক গাদ্দাৰী কৰি তেখেতলোকে বিজেপিত জইন কৰিছে। আৰু সেই বিজেপিত জইন কৰা গণমঞ্চৰ পৰা যোৱা প্ৰতিনিধিসকল আজি বিজেপি বাধা নেতা। আপোনালোকে পাব প্ৰয়োজন সাপেক্ষে আমি আগন্তুক কালত আৰু আমি সুস্পষ্টভাৱে আমাৰ যিবিলাক ডাটা আছে, যিখিনি কথা আছে সেইখিনি আমি উলিয়াবৰ কাৰণে বাধ্য হম। টংকেশ্বৰ সোণোৱালৰ আৰু কি আছে দুৰ্নীতি, কিমান আজি তেখেতে লুণ্ঠন চলাইছে। আজি বিজেপিত থাকিয়ে হওক কংগ্ৰেছ থাকিয়ে হওক আমি কাকো ধোৱা তুলসী পাত বুলি কোৱা নাই। আজি বিজেপিও সোণোৱাল কছাৰীৰ কাৰণে কৰা নাই, আজি কংগ্ৰেছেও কৰা নাই। গতিকে সোণোৱাল কছাৰী গণমঞ্চই বাধ্য কৰাব নালাগে, তেখেতে বাধ্য কৰাব নালাগে আমাক। তেখেতৰ বিৰুদ্ধে আৰু বহুত আমাৰ ওচৰত ডাটা আছে, এইখিনিকে আমি সোণোৱাল কছাৰী গণমঞ্চৰ পৰা আগবঢ়ালো। তেখেত বিধিগ্ৰস্ত হৈছে আৰু হবই। আমি 2015 চনৰ পৰা সোণোৱাল কছাৰী গণমঞ্চ আমি যিটো ভূমিকা পালন কৰি আহিছো জাতিৰ স্বাৰ্থত, তেখেতলোকে জাতিৰ স্বাৰ্থত কাম কৰিবৰ কাৰণে আজি বিফল হৈছে। 18 বছৰ টপ 4 মোষ্ট পোষ্টত থাকি প্ৰথমতে কংগ্ৰেছত থাকি এতিয়া বিজেপিত থাকি তেখেতলোকে ক্ষমতা য'ত আছে তাত গৈছে। তেখেতলোকে সোণোৱালৰ জাতিৰ কাৰণে কাম কৰা নাই। সেইকাৰণে তেখেতলোকে আজি সোণোৱাল কছাৰী গণমঞ্চে সোণোৱাল জাতিৰ কাৰণে সোণোৱাল সমস্যাবিলাক উত্থাপন কৰাৰ কাৰণে তেখেতলোকে আজি ভীতিগ্ৰস্ত হৈছে। নিশ্চিতভাৱে হৈছে, এইটো বাস্তৱ কথা। আমি আমাৰ কথা অযুক্তি কৰা আছে নেকি? আমি যিটো যুক্তি যিটো সঁচা সেই কথাখিনি আমি কৈছো। আজি জানুৱাৰীত উচ্ছেদ কৰাটো সঁচা কথা। 2006 চন বন আইন মতে আজি উচ্ছেদ কৰিব নোৱাৰে জনজাতি মানুহ যদি হয়। আজি নাহৰ গোটেই উচ্ছেদ কৰাটো সঁচা কথা। এইবিলাকতো মিছা কথা নহয়। তেতিয়াহলে সোণোৱাল কছাৰী অটনমাস কাউন্সিলৰ হয় তেখেতলোকে বিজেপি চৰকাৰৰ ব্যক্তি হয় মুখ্যমন্ত্ৰী বা কেন্দ্ৰীয় মন্ত্ৰীক তেখেতলোকে কব নোৱাৰিলে নেকি আমি এই কামটো আপোনালোকে নকৰিব? যদি কৰে আজি আমি বিজেপি ত্যাগ কৰি মুখ্য পদৰ পৰা আজি পদত্যাগ কৰিম বুলি হদ সাহস আছিলে নেকি? নাই। আমাৰ হদ সাহস আছে কাৰণে আমি ৰাইজৰ কথাখিনি কবৰ কাৰণে আজি সক্ষম হৈছো। আজি কওক টংকেশ্বৰ সোণোৱালে, আজি অসম চৰকাৰে যদি সোণোৱালৰ স্বাৰ্থত যদি কাম নকৰে তেতিয়া কব লাগিছিল আজি তাৰিখৰ পৰাই আমি
সম্পূৰ্ণ মুখ্য কাৰ্যবাহীৰ লগতে গোটেই সদস্যবিলাকে পদত্যাগ কৰিম বুলি বিজেপি আজি তেখেতলোকে গভৰ্ণমেণ্ট চলাই আছে অট'নমাছ কাউন্সিল তেখেতলোকে পদত্যাগ কৰিম বুলি ক'ব লাগিছিলে সোণোৱাল কছাৰী ৰাইজৰ পক্ষত থাকিব লাগিছিলে তেখেতলোকৰ পক্ষত নাই সোণোৱাল কছাৰী গণমঞ্চই এই সঁচা কথাখিনি উত্থাপন কৰাৰ কাৰণে তেখেতলোক আজি ভীতিগ্ৰস্ত সেইকাৰণে আবুল তাবুল বকিছে ভোটৰ কথাটো নকওঁ আমি কিয় নকওঁ সোণোৱাল কছাৰী ৰাইজৰ সমস্যাবিলাক আমি উত্থাপন কৰিছো সোণোৱাল কছাৰীৰ সমস্যাবিলাক আমি আগুৱাই নিব বিচাৰিছো সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলখন অধিক ক্ষমতাশালী হোৱাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব বিচাৰিছো আমি ভোটৰ অংক নকওঁ তেখেতলোকে ভোটৰ অংক কৰিব 5 লাখত জিকিম 10 লাখত জিকিম কেলে কৰিব কি ঠিক তেখেতলোকৰ ইভিএমো মেনেজ থাকিব পাৰে সেই কথাখিনি আমি ভোটৰ অংক নকওঁ আমি সোণোৱাল সমাজৰ মাজলৈ যাম আমি কম আমাৰ সমস্যা এইখিনি যদি যুক্তি সহকাৰে যুক্তি যদি আছে আপোনালোকে বিচাৰ বিচাৰ্য কৰি ভোট প্ৰদান কৰিব নিশ্চিতভাৱে কৰিব আজি আমি যিখিনি আমি সঁচা কথা উত্থাপন কৰিছো সাংবিধানিক যিটো প্ৰাপ্য আমাৰ অধিকাৰ সেই কথাখিনি ক'লে নিশ্চয় আমাৰ সোণোৱাল সমাজৰ সচেতন ব্যক্তিসকলে নিশ্চয় বুজিব আৰু এনেকে ধৰণে ভোট প্ৰদান কৰিব 100% অনুভৱ কৰিছো বুলি নকওঁ এইটো কাৰণে নকওঁ আমাৰ যিখিনি দাবী তেখেতলোকৰ আমাৰ আমি তেখেতক উত্থাপন কৰিছো আমাৰ দাবীবিলাক এইখিনি কাম আপোনালোকে বিৰোধী ঐক্য মঞ্চত থাকি আমাৰ কণ্ঠটো যাতে আপোনালোকে অসম চৰকাৰে যাতে দৌৰলৈকে অনা ভৱিষ্যত দিনত যদি লৈ যায় গতিকে আপোনালোকক নৈতিকভাৱে আমি সমৰ্থন জনাইছো এই কথাটো কৈছো কালিলৈ তেখেতলোকে যদি আমাৰ কথাখিনি আমি কোৱা যুক্তিখিনি যদি তেখেতলোকে যদি ঠিক এই বিজেপি যদি কৰে আদৰংগত আমাৰ পাৰ্থক্য আছে তেখেতলোকৰ লগত কৰে তেতিয়া আমি তেখেতলোকৰ লগতো নাই স্পষ্ট কথা আমাৰ স্পষ্ট কথা জাতিৰ অধিকাৰ জাতিৰ স্বাৰ্থত আমি কোনো কম্প্ৰমাইজ নকৰোঁ কাৰো লগতে কম্প্ৰমাইজ নকৰোঁ কিন্তু সময়ৰ আহ্বান আমি বাধ্য হৈছো বিৰোধী ঐক্য মঞ্চ প্ৰাৰ্থীজনক সমৰ্থন কৰিবৰ কাৰণে কি দুৰ্ভাগ্য দুৰ্ভাগ্য যে টংকেশ্বৰ সোণোৱাল আৰু দীপৰঞ্জন মাকাৰী ডাঙৰীয়া দুয়োজন ক্ষমতাৰ অৰিয়াৰীৰ কাৰণে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা সময়ত 2020-21 বিত্তভাৱে 1 টকাও পইচা আনিব নোৱাৰিলে আজি টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া দীপৰঞ্জন মাকাৰী সৰ্বানন্দ সোণোৱাল প্ৰধান বুঢ়া ডাঙৰীয়া অসমৰ সোণোৱাল কছাৰী ৰাইজক কওক কিয় আনিব নোৱাৰিলে তেওঁলোকে 1 টকা পইচা এটা বিত্ত বৰ্ষত আনিব নোৱাৰাটো তেওঁলোকৰ ব্যৰ্থতা হয় নে নহয় তেওঁলোকৰ যদি সোণোৱাল কছাৰী জনগোষ্ঠীৰ প্ৰতি যদি দায়বদ্ধ হয় তেওঁলোকে কোৱা নিচিনাকে যদি আমি যদি কংগ্ৰেছৰ বিটি নিচিনা যদি হয় তেওঁলোক তেতিয়াহ'লে ভাল হ'ব লাগিছিল সোণোৱাল জাতিৰ প্ৰতি ভাল আৰু আমাতকৈ ভাল পাব লাগিছিল কিয় তেওঁলোকে পইচাটো আনিব নোৱাৰিলে এটা বিত্ত বৰ্ষৰ পইচা তেওঁলোকে আনিব নোৱাৰিলে কমটি ডাঙৰ কথা নেকি যোৱা ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে তেওঁলোকৰ 5 বছৰীয়া কাৰ্যকাল অন্ত পৰিলে কোনটো নিয়মৰ আধাৰত তেওঁলোকৰ কাৰ্যকাল 6 মাহলৈ বৃদ্ধি কৰা হল নিৰ্বাচন নাপাতি কওক তেওঁলোকে আজি টংকেশ্বৰ সোণোৱালৰ যদি সদায়ক আছে 23 তাৰিখে তেওঁলোকে গাদীৰ পৰা আঁতৰিব লাগিছিল যে সোণোৱাল কছাৰী ৰাইজৰ অধিকাৰ আৰু মই ইয়াত হস্তক্ষেপ নকৰো আমি আজিৰ পৰা আঁতৰি গৈছো কিয় ক'ব নোৱাৰিলে অসমৰ ৰাইজক কিয় জনাব নোৱাৰিলে তেওঁলোকে গতিকে সেইকাৰণে এই যে যিটো বিত্তীয় নিয়ম যে হাজাৰ হাজাৰ কোটি টকাৰ দুৰ্নীতি হোৱা বুলি তেওঁলোকে প্ৰচাৰ কৰে নিজক খুদ তেওঁ নিজে কৈছে ভুৱা হৈছে বুলি সেই বস্তুবোৰ বিতৰণ কৰিছে যে আজি তাৰিখলৈকে কিয় ক'ব পৰা নাই যে আমি তেওঁলোকৰ ওপৰত মোৰ ফালৰ পৰা টেক্স লৈছো বুলি গতিকে এই যিখিনি ফাণ্ড তেওঁলোকে পাইছে অসম চৰকাৰে বাকী যিখিনি ফাণ্ড পাইছে তেওঁলোকে গতানুগতিক কেইটামান কাম কৰি আছে আমাৰ সন্দেহ হৈছে যে এই দুৰ্নীতি যে হৈছে এই দুৰ্নীতি হোৱাৰ আঁৰত সৰ্বানন্দ সোণোৱালৰ প্ৰধান বুঢ়া জড়িত হৈ আছে যদি তেওঁলোকে যদি নাথাকিলেহেঁতেন তেওঁলোকৰ চাগে তেওঁলোকৰ কিবা বুজাবুজি অংক আছে সেইকাৰণে ইমান দুৰ্নীতি হৈছে বুলি জনাৰ পিছতো তেওঁলোকৰ ৰক্ষণাবেক্ষণ দি আছে গতিকে তেওঁলোকে সেই গতানুগতিক কেইটামান কাম কৰাৰ বাহিৰে আমি ভাবো তেওঁলোকে একো কাম কৰিব পৰা নাই আৰু সেইকাৰণে সোণোৱাল কছাৰী ৰাইজক তেওঁলোকলৈ আহ্বান যে সোণোৱাল কছাৰী ৰাইজলৈ আহ্বান যে তেওঁলোকৰ পৰা এই কথাখিনি স্পষ্টীকৰণ বিচাৰিব লাগে যে আজি সোণোৱাল কছাৰী গণমঞ্চে তেখেতসকললৈ প্ৰত্যাহ্বান জনাইছে কি কাৰণে আমি সোণোৱাল কছাৰী জনসাধাৰণৰ পক্ষত আছো কিন্তু এইটো নহয় যে তেওঁলোকে যে 6 মাহৰ পিছত ইলেকশ্যন পাতিবলৈ কব আমি কিন্তু মনে নধৰে আমি কৈছো যে এতিয়া পাতিব লাগে বুলি কৈছো আজিও আমি সাজু হৈ আছো
আজি তাৰিখলৈকে যদি অসম চৰকাৰ আমি প্ৰত্যাহ্বান জনাইছো যে নিৰ্বাচন পাতি দিয়া এম পি ইলেকশ্যন আগতে আমি চৰকাৰক দাবী জনাইছো, সোণোৱাল কছাৰী ছাত্ৰ সন্থাই দাবী জনাইছিল, গণমঞ্চে দাবী জনাইছিল, তেওঁলোকৰ কিন্তু সৎসাহস নহল। গতিকে আমি নকওঁ যে ছমাহৰ পিছত সৎ সাহসে তেওঁলোকে ইলেকশ্যন পাতি দিব, বা আমি এইটো কম টংকেশ্বৰ সোণোৱালে যদি সোণোৱাল কছাৰীত তেজ আছে আজি তাৰিখত ৰিজাইন দি তেওঁলোকে সোণোৱালৰ পক্ষত থিয় হওক, নহলে কিন্তু সোণোৱাল কছাৰী ৰাইজে কিন্তু তেওঁলোকক ক্ষমা নকৰিব। যোৱাবাৰ যোৱা যিটো নিৰ্বাচন হৈছিলে পৰিষদৰ, সেই সময়ত অসমত মুখ্যমন্ত্ৰী কোন আছিলে আপোনালোকে নিশ্চয় জানে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে। সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকাৰ পিছতো সোণোৱাল কছাৰী গণমঞ্চে অকলে খেলি এজন আমাৰ বিজয়ী হৈছিলে, আৰু বাকী যিমানত আমি প্ৰতিদ্বন্দ্বী আমাৰ আছিলে খুব বেছি 50টা 100টা 80টা এনেকুৱা ভিতৰত আমি দ্বিতীয় স্থানত আছো, কংগ্ৰেছ তৃতীয় স্থানত আছিল। তেতিয়া কিন্তু আমি কংগ্ৰেছৰ লগত আমি এলায়েন্স কৰা নাছিলো। গতিকে আগন্তুক যিটো নিৰ্বাচন হব, আমি আপোনালোকক সোণোৱাল কছাৰী ৰাইজক টংকেশ্বৰ সোণোৱালক আজি মঞ্চৰ যোগেদি কৈ দিছো 100% আমি জিকিম, সোণোৱাল কছাৰী ৰাইজ আমাৰ লগত আছে। আৰু আগন্তুক যিটো নিৰ্বাচন হব কংগ্ৰেছ জাতীয় পৰিষদ বা বিৰোধী ঐক্য মঞ্চে কিন্তু আমাৰ সহযোগিতা আগবঢ়াব, সোণোৱাল কছাৰী গণমঞ্চ।